গুৱাহাটী মহানগৰী মেট্ৰ' হাস্পতালত ভয়ংকৰ ঘটনা চিকিৎসালয়ত ভৰ্তি হৈ থকা কিশোৰীক বলাৎকাৰৰ চেষ্টা আৰক্ষীয়ে যাদৱ নাথ নামৰ ৱাৰ্ড বয়ক গ্ৰেপ্তাৰ কৰিছে আইচিইউত কৰ্মৰত আছিল যাদৱ নাথ শনিবাৰে নিশা সুৰাপান কৰি নৈশ কৰ্তব্যৰ বাবে আহিছিল যাদৱ নাথ ইতিমধ্যে আৰক্ষীয়ে যাদৱ নাথক সোধা পোছা আৰম্ভ কৰিছে বিগত এবছৰে চিকিৎসালয়খনত কৰ্মৰত হৈ আছিল যাদৱ নাথ আমি পুনৰ জনাম গুৱাহাটী মহানগৰী মেট্ৰ' হাস্পতালত ভয়ংকৰ ঘটনা সংঘটিত হৈছে হাস্পতালত ভৰ্তি হৈ থকা কিশোৰীক বলাৎকাৰৰ চেষ্টা এগৰাকী ৱাৰ্ড বয়ৰ আইচিইউত কৰ্মৰত আছিল যাদৱ নাথ নামৰ ৱাৰ্ড বয়জনৰ শনিবাৰে নিশা সুৰাপান কৰি নৈশ কৰ্তব্যত আহিছিল যাদৱ নাথ আমাৰ লগত ফোন লাইনত সংযুক্ত হৈ আছে ৰমেন্দ্ৰ নাৰায়ণ কলিতা তেখেতে জনাব সবিশেষ এই মুহূৰ্তত ক'ব লাগিব যে গুৱাহাটী মহানগৰীত এতিয়া চিকিৎসালয় ৰোগী নিৰাপত্তা নোহোৱা হৈছে তাকে এক ঘটনাই উদঙাই দিছে গুৱাহাটী মহানগৰীৰ থানাপাত পিছত থকা যিখন মেট্ৰ' হস্পিটেল আছে আৰু মেট্ৰ' হস্পিটেলখনত যোৱা শনিবাৰত এটা সংঘটিত হৈছিল এটা ঘটনা আইচিইউৰ ভিতৰত জীৱন মৃত্যুৰ সৈতে যুঁজি থকা এগৰাকী কিশোৰীৰ লগত আচলতে বলৎকাৰৰ নিচিনা ধৰ্ষণৰ নিচিনা ঘটনা সংঘটিত হৈছে যিগৰাকী যাদৱ বোলা মানুহৰ এজন ৱাৰ্ড বয়ৰ কথা ইতিমধ্যে ব্যক্ত কৰিছে হস্পিটেল কৰ্তৃপক্ষই ইতিমধ্যে বশিষ্ঠ আৰক্ষীয়ে তেওঁক আটক কৰিছে আৰু সোধপোছ অব্যাহত ৰাখিছে কিন্তু এটা কথা ক'ব লাগিব এবছৰ পূৰ্বৰ পৰাই তেওঁ এই যাদৱ বোলা যিজন লোক আছিলে তেওঁ ইতিমধ্যে তেওঁ হস্পিটেলখন কৰ্মৰত হৈছিল আৰু পৰৱৰ্তী সময়ত শনিবাৰৰ নিশা তেওঁ আচলতে মদ্যপান কৰি চিকিৎসালয়ৰ ভিতৰত তেওঁ প্ৰৱেশ কৰিছিল আৰু গোটেই নিশা আচলতে তেনেদৰে কটাইছিলে আৰু ৰোগীৰ যি আত্মীয় আছে আত্মীয়ৰ লগতে এজন চিকিৎসকৰ কথা কোৱাইছে সেই চিকিৎসকৰ যি তৎপৰতাত আচলতে গোটেই ঘটনাটো পোহৰলৈ আহিছে আৰু গুৱাহাটী মহানগৰীত এক ভয়ংকৰ ঘটনা সংঘটিত যেন কিশোৰী বুলি এই নহয় আচলতে হস্পিটেলত থকা যিসমূহ মহিলা নাৰ্ছকে ধৰি আদি কৰি যি হস্পিটেলত কৰ্মৰত সেই তেওঁলোকৰ যেন এতিয়া নিৰাপত্তা নোহোৱা হৈছে এইসকল অসৎ কৰ্মৰ লগত জড়িত থকা লোকসকলক ইতিমধ্যে বশিষ্ঠ আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছে আৰু গ্ৰেপ্তাৰ কৰি ইতিমধ্যে তেওঁ যি তদন্ত অব্যাহত ৰাখিছে ধৰ্মেন্দ্ৰ কলিতালৈ ধন্যবাদ জনাইছোঁ